সৈতে সান্তনা দিব নোৱাৰে যজ্ঞসেনা। কিয় না? যুদ্ধত আমাৰ পৰাজয় হৈছে, সৈন্য ছত্ৰ ভংগ। পৰাজয় হৈছে? কেনেকৈ পৰাজয় হ'ল? মই অশ্বত্থামাৰ লগত যুদ্ধৰে লাগি থাকোঁতেই কৰ্ণই সূৰ্য বিক্ৰমে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে। দাদা নকুল সহদেৱ সকলোকে ধৰ্মৰাজে প্ৰাণপণে চেষ্টা কৰিছিল যদিও সেই চেষ্টা ব্যৰ্থ হ'ল। এইভাবে চিন্তা নকৰিব কিয়ত আপোনাৰ ভালে থাকিলে গৌৰৱে একো কৰিব নোৱাৰে। হ'ব পাৰে কিন্তু দাদাৰ সন্মুখত কেনেকৈ বস্তু হ'ব? কিহেৰে দাদাক প্ৰৱৰ্তি? মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। অনুতাপ কৰিলে কি হ'ব না? কোৱা কথা হৈ গ'ল। অনুতাপ কৰি লাভ নাই সঁচা, কিন্তু আজিৰ জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বৃদ্ধি কৰিব। প্ৰতিদিনে পৰাস্ত হৈ ভগ্নপ্ৰায় হোৱা কুৰু সেনাক যথেষ্ট উৎসাহ দিব। এদিনৰ পৰাজয় আমাৰ সেনাক হতাশ কৰিব নোৱাৰে না। যদি ধৰ্ম আছে, যদি পাপ পুণ্যৰ বিচাৰ আছে, পৰাক্ৰমশালী দুৰ্যোধনৰ শেষৰ বচনীয় হ'বই হ'ব। কৃষ্ণ, তোমাৰ বাক্যই যেন সত্য। মহাৰাজ আহিছে। মহাৰাজ আহিছে? যোৱা তুমি বস্তু এজন